বহু কেইজন সাবস্ক্রাইবারে কমেন্ট সেকশনত আৰু আমাৰ হোৱাটছআপতো মেছেজ কৰি সুধিছিলে যে স্যাৰ মই এবাৰ ডিএলএডৰ এক্সাম দিব বিচাৰিছো গতিকে অনলাইন এপ্লাই কেতিয়া হ'ব আমাক কৈ দিব লাগে গতিকে মই তোমালোকক জনাব বিচাৰিছো যে ডিএলএডৰ অনলাইন এপ্লাই এতিয়াও ষ্টাৰ্ট হোৱা নাই যে কেতিয়া মানে হ'ব পাৰে বা মিনিমাম এডুকেশন কোৱালিফিকেশন কিমান লাগিব বহুতে এটো সুধি থাকে এজ লিমিট কিবা আছে নেকি ৰিজাৰ্ভেশন আছে নে নাই এপ্লাই কেনেকৈ হ'ব ক'ত হ'ব এডমিশন ফিস আমি দিব লাগিব নেকি এডমিট কাৰ্ড আমি ক'ত পাম এনেকুৱা ধৰণৰ বহুতো কোৱেশ্চন প্ৰায়ে আমাক হোৱাটছআপত খুদি থাকে বা কমেন্ট সেকশনত খুদি থাকে গতিকে এই কোৱেশ্চন কেইটাৰ আনসাৰ দিবলৈ চেষ্টা কৰিম এই কোৱেশ্চন কেইটাৰ আনসাৰ দিবৰ কাৰণে লাষ্ট ইয়াৰৰ যিখন এডমিশন নোটিছ আছে এইখন আমি চাব লাগিব ঠিক আছে আৰু মই আৰম্ভণিতে তোমালোকক কৈ দিছো এই বছৰৰ এডমিশন নোটিছ এতিয়ালৈকে ওলোৱা নাই ঠিক আছে যেতিয়া ওলাব কোন প্ৰথমে আমি ভিডিও জনাই তোমালোকক জনাই দিম ঠিক আছে ভিডিও বনাই তোমালোকক জনাই দিম এইখন আছে 2025 চনৰ এডমিশন নোটিছ ঠিক আছে এইখনৰ লগত প্ৰায় 95% মিল থাকিব গতিকে এইখন চালেও আমাৰ হ'ব ঠিক আছে ইয়াত প্ৰথমতে আমি চাও মিনিমাম এডুকেশন কোৱালিফিকেশন কিমান লাগিব ইয়াত লিখা আছে দা ক্যান্ডিডেট মাস্ট হ্যাভ পাসড হায়াৰ সেকেন্ডাৰী from recognized board council with at least 50% mark in aggregate excluding marks scored in the optional extra fourth subject অৰ্থাৎ মিনিমাম কিমান লাগিব 50% মাৰ্ক লাগিব ঠিক আছে আৰু কিমান হ'ব লাগিব পাস হ'ব লাগিব হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব এইচএস পাস হ'ব লাগিব ঠিক আছে Next লিখা আছে for candidate belonging to SC, STP, STH category there will be relaxation of 5% of marks in aggregate excluding marks secured in the optional extra fourth subject অৰ্থাৎ যিসকল SC, STP ঠিক আছে আৰু STH আছে তোমালোকৰ কাৰণে 5% মাৰ্কছৰ কাৰণে কি আছে ৰিলেক্সেশন আছে ঠিক আছে Next one age limiter বিষয় দিয়া আছে that candidate must not less than 18 years and not more than 34 years as on 1st July 2025 there will be relaxation by 2 years in upper age limit for candidates belonging to SC, STP and STH categories অৰ্থাৎ ইয়াৰ 2025 অৰ 2026 ধৰি লোৱা তোমালোকে 2026 লৈকে 18 বছৰ হ'ব লাগিব ঠিক আছে আৰু 34 বছৰটো কি হ'ব লাগিব কম হ'ব লাগিব অৰ্থাৎ 18 ৰ পৰা 34 বছৰৰ ভিতৰত যিসকল এজৰ আছা তোমালোকে বা এক্সাম দিব বিচৰা তোমালোকে এক্সামটো দিব পাৰিবা লগতে উল্লেখ আছে যে there will be relaxation by 2 years 2 year relaxation আছে কাৰ কাৰণে আছে candidates belonging to SC STP STH category যিসকল ক্যান্ডিডেট আছে অৰ্থাৎ ST C STP আৰু STH ৰ যিসকল ক্যাটেগৰি তোমালোক আছা তোমালোকৰ কাৰণে 2 ইয়াৰ্ছৰ লিমিট আছে আপাৰ এজ বুলি ক'লে অৰ্থাৎ 36 ইয়াৰ্ছ মানলৈকে তোমালোকে পৰীক্ষাটো দিব পাৰিবা ঠিক আছে Next are reservation of seats for the candidates belonging to reserved categories including OBC, MOBC, SC, STP, STH, person with disability, EWS will be as per reservation policy. অর্থাৎ reservation আছে ঠিক আছে OBC যিসকল আছে বা MOBC লগতে PWD person with disability, EWS আদি সকলৰ বাবে reservation আছে নেক্সট ওয়ান হাউ টু এপ্লাই প্ৰতি বছৰৰ দৰে এই বছৰ আমি এইটো ওয়েবসাইট গৈ এপ্লাই কৰিব লাগিব ক্যান্ডিডেট মাস্ট সাবমিট देयर এপ্লিকেশন ফ্ৰম থ্ৰু অনলাইন মোড অনলি বাই ভিজিটিং দা অফিচিয়েল ওয়েবসাইট scertpet.co.in ঠিক আছে নো আদাৰ মোড অফ এপ্লিকেশন উইল বি এন্টাৰড অৰ্থাৎ এই ওয়েবসাইটত গৈ তোমালোকে এপ্লাই কৰিব লাগিব আৰু মনত ৰাখিবা যোৱা বছৰো বহুতো সাবস্ক্ৰাইবাৰে ঠিক আছে এপ্লাই কৰোতে কি কৰিছিলে ভুল কৰিছিলে গতিকে যদি এপ্লাই কৰিব ভালদৰে নাজানা তেতিয়া হলে ওচৰৰ অনলাইনৰ দোকানত গৈ তোমালোকে এপ্লাই কৰি ল'ব লাগিব লগতে বহুতে এটা কোৱেশ্চন খুদি থাকে যে কিবা এপ্লিকেশন ফিস আছে নেকি যোৱা বছৰ কিমান আছিল ₹600 for all categories to be paid online through internet banking debit card credit card etc during submission of application form অৰ্থাৎ লাস্ট ইয়াৰ যোৱা বছৰ 600 টকা এপ্লিকেশন ফিস হিচাপত লোৱা হৈছিল এই বছৰ হয়তো ইয়াৰ ফিসটো নবঢ়াব বঢ়ালে 100-200 টকা বাঢ়িব অৰ্থাৎ 600 ৰ পৰা 800 টকাৰ ভিতৰতে এইবাৰো এপ্লিকেশন ফিস থাকিব ঠিক আছে তাৰপিছত এডমিট কাৰ্ডটো হেই যেটো ওয়েবসাইটত এপ্লাই কৰিছিলে এইটো ওয়েবসাইটতে scertpet.co.in এই ওয়েবসাইটত গৈ আমি এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ পিছত বহুতে সুধি থাকে যে আমি এডমিট কাৰ্ড কেতিয়া পাম পৰীক্ষাৰ প্ৰায় 10 দিন মানৰ আগত বা 7 দিন 8 দিন মানৰ আগতে এডমিট কাৰ্ডসমূহ ওলাই ঠিক আছে নেক্সট ওয়ান venue for pre-entry test the venue for pre-entry test 2025 will be allocated in the district selected by the candidates during submission of online application form which will be indicated in the admit card of the candidates seats will be allotted to the selected candidates in the teacher education institutes of the district in which the candidates choose to appear for the pre-entry test অৰ্থাৎ তোমালোকে পৰীক্ষাটো ক'ত দিব বিচাৰে নিজে তোমালোকে সিলেক্ট কৰি ল'ব লাগিব তাতে তোমালোকৰ পৰীক্ষাখিনি হ'ব এটা এইখিনি হৈছে ইম্পৰ্টেন্ট ডেট
ঠিক আছে তোমালোকৰ বহুতে সুধি আছে যে আমাৰ এপ্লাই কেতিয়া হ'ব প্ৰায় ভাগৰে এইটোৱে কোৱেশ্চন ঠিক আছে বা এপ্লাই হলে আমাক অৰ্থাৎ অনলাইন এপ্লাই যেতিয়া খোলা দিব এইটো আমাক জনাবলে লাগে এতিয়া চোৱা লাষ্ট ইয়াৰটো আমি চাওঁচোন লাষ্ট ইয়াৰ চোৱা ওপেনিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশন কেতিয়া এপ্লাই হৈছিলে ফাৰ্স্ট 18/5/2025 ঠিক আছে অৰ্থাৎ এইটো কিহৰ মাহ চোৱা এপ্ৰিলৰ মাহ মে মাহৰ পৰা ঠিক আছে মে মাহৰ পৰা তোমালোকে এপ্লাই কৰিবলৈ পাৰিবা আৰু এই বছৰো ইমানমান তাৰিখতে ঠিক আছে মে মাহৰ 10 ৰ পৰা 20 তাৰিখৰ ভিতৰতে তোমালোকে অনলাইন এপ্লাইটো কৰিবলৈ পাৰিবা নেক্সট ইজ ক্লোজিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশন উইথ ফি পেমেন্ট ঠিক আছে 5/6/2025 অৰ্থাৎ এইটো এপ্লিকেশনটো কেতিয়া ক্লোজ হ'ব আৰু তাৰ পিছত কেতিয়া এপ্লাই কৰিব নোৱাৰিবা 5/6/2025 এইটো লাষ্ট ইয়াৰৰ মতে এই বছৰো ধৰা প্ৰায় 20-25 দিন মানৰ ভিতৰত তোমালোকে এপ্লাইটো কৰিবলৈ লাগিব তাৰ পিছত যদি বিচৰা এপ্লাই কৰিব নোৱাৰিব পাৰা নিজে ডাউনলোড অফ এডমিট কাৰ্ড এইবাৰো প্ৰায় এনেকুৱা ধৰণৰ টাইমতে তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা ঠিক আছে 5/7/2026 ইয়াতে চোৱা দুইটা তাৰিখৰটো হালসলনি হ'বই ঠিক আছে মই জাস্ট তোমালোকক উদাহৰণটো দিছো যে ইমান মান সময়ত তোমালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড হ'ব আৰু চোৱা বহুতে সুধি আছিল যে আমাৰ এক্সামসমূহ কেতিয়া হ'ব ডেট অফ প্ৰি এন্ট্ৰি টেষ্ট লাষ্ট ইয়াৰ হৈছিল 13/7/2025 এই বছৰো ইমান মান তাৰিখতে হ'ব 13/7/2026 হয়তো তাৰিখটো অলপ চেঞ্জ হ'ব কিন্তু সেই মাহটো হেইটোৱে থাকিব নেক্সট ৰিজাল্ট কেতিয়া দিব ৰিজাল্টটো প্ৰায় 10-12 দিন বা ধৰা 20 দিনৰ ভিতৰতে তোমালোকক ৰিজাল্টটো দি দিব আশা কৰিছো বুজি পালা ইয়াৰ ৰিলেটেড যদি কিবা কোৱেশ্চন আছে সুধিবলৈ নাপাহৰিবা আৰু মই আৰু এবাৰ কৈছো যে এইখন 2025 ৰ প্ৰায় এনেকুৱা ধৰণে হ'ব 95% ইয়াৰে মিল থাকিব পৰীক্ষাৰ ডেট কেইটা মই তোমালোকক আৰু এবাৰ ৰিপিট কৰি কৈছো পৰীক্ষাৰ ডেট কেইটা প্ৰায় এনেকুৱা ধৰণৰ টাইমতে পৰীক্ষাসমূহ হ'ব কেৱল ইয়াতে চনটো তোমালোকে হালসলনি কৰি দিলেই হৈ গ'ল ঠিক আছে আৰু ইয়াৰ ডেটটোৰ কিবা ডিফাৰেন্স থাকিব পাৰে মান্থৰ ডিফাৰেন্স নাথাকিব ঠিক আছে আশা কৰিছো অলপমান হলো তোমালোকে বুজি পালা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিবলৈ নাপাহৰিবা আৰু আমাৰ এপত অনলাইন ক্লাছ হৈ আছে অনলাইন ক্লাছ যদি মিছ কৰিব বিচৰা এতিয়া ডেসক্ৰিপচনতে লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত গোটেইখিনি নোটস গভৰ্ণমেণ্ট স্কুল আৰু অসম জাতীয় বিদ্যালয় কিতাপৰ পৰা বনোৱা গতিকে সেইখিনি তোমালোকৰ বহুত বেছি হেল্পফুল হ'ব